ভোগালী আহিল আকৌ ভেলা ঘৰৰ ৰং ধেমালি মনলৈ আহিল আকৌ ভেলা ঘৰৰ ৰং ধেমালি পালেহি পদূলি ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী খালৰ গুমগুমনি নেহেৰুবালি বাকৰি যি অনুষ্ঠিত হৈছে ১১২ সদৌ দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনত বৰ্তমান শোভাযাত্ৰা উদ্বোধন কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই আৰু ইতিমধ্যে গায়ন বায়নেৰে এই যি বৰ্ণাঢ্য শোভাযাত্ৰা বৰ্তমান উলিওৱা হৈছে। মই ইয়াৰ সামগ্ৰিক যি পৰিৱেশ দেখুৱাব বিচাৰিম যিহেতু নেহেৰুবালি বাকৰিত যি ৬ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে সদৌ নগাঁও ভোগালী বিহু উৎসৱ অনুষ্ঠিত হৈছে। সেই ভোগালী বিহু উৎসৱৰ আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিন এনেদৰে দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে দেখুৱাইছো যিহেতু সাংস্কৃতিক শোভাযাত্ৰা এতিয়া শুভ উদ্বোধন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰথমে আপোনাৰ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালো। আপোনালোককো ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক ভোগালী বিহুৰ ওলগ শুভেচ্ছা জ্ঞাপন কৰিলো। ৩-৪ দিন ধৰি দেখিছো ৰাইজৰ বহুত উৎসাহ। ৰাইজে মাছ মাৰিবলৈ গৈছে, মাছ কিনিবলৈ গৈছে, মুঠৰ ওপৰত সকলো ফালে উৎসাহ দেখিছো। এই উৎসাহ প্ৰবল হওক, আগুৱাই যাওক অসম, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। মই কৈছো ইয়াতে মই আগতে বিহু চাবলৈ আহোঁ এজন সাধাৰণ ল'ৰা হিচাপে। মই কালক্ৰমত বিধায়ক হলো, বিধায়ক হৈ মই এই সমদলটোত অংশগ্ৰহণ কৰিছিলো। আজি মই এই সমদলটো আহি উদ্বোধন কৰিব পাৰিলো আপোনালোকৰ আশীৰ্বাদত, আৰু এই ৰাইজৰ আশীৰ্বাদ সদায় লাগিব। আজি যিহেতু পহিলা মাঘ, যি মাঘৰ বিহুৰ পৰম্পৰা ম'হ যুঁজ আজি ম'হ যুঁজ অলপ স্থিতিমিত হৈছে, কিন্তু আৰু আকৌ ম'হৰ যুঁজৰ গৰিমা ঘূৰি আহিব বুলি মই আশাবাদী। ধন্যবাদ। ম'হ যুঁজৰ কথা কৈছে আৰু তেওঁ যথেষ্ট আজি নষ্টালজিক হৈ পৰিছিল। শিল্পীসকলৰ লগত কথা পাতিব বিচাৰিম। মই আজি মই প্ৰথমবাৰ মানে এই অঞ্চলত মানে এই অনুষ্ঠানটোত উপস্থিত হৈ সঁচাকৈ বহুত আনন্দিত হৈছো। আৰু যিহেতু ইয়াতে কাষলে অকণমান মৰম কৰো। চাগে এই অনুষ্ঠান আৰু ভোগালী উৎসৱ আচল নগাঁৱৰ গৌৰৱ আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰি পাই খুব ভাল লাগিছে। আৰু বহুতো শিল্পী ইয়াত লগ পাইছে। মাননীয় মন্ত্ৰী মহোদয় আমাৰ লগত আছে। গতিকে এটা উৎসৱমুখী পৰিৱেশ। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৰে জীৱন ভোগেৰে ভৰি পৰক তাকে কামনা কৰিছো। ধন্যবাদ। আচলতে এয়া আছিলে দীপজ্যোতি কেওট, মোহন খ্যাত। আমি বিধায়ক ৰূপক শৰ্মা আছে কাৰ্যকৰী সভাপতি, তেওঁৰ লগত সমূহ ৰাইজে যিধৰণে সহযোগিতাৰে আমাৰ বিখনক কৰিছে সকলোকে মই ধন্যবাদ জনাইছো। পুনৰবাৰ বিহু শুভেচ্ছা জনাইছো। শিল্পী কৃষ্ণমণি নাথ আছে। হয়, শুভেচ্ছা জনালো। বিৰাট ভাল লাগিছে। ১১২টা বিহু এভাগি যদি হৈ যায় দাদা গাই দিছো। ভোগালী আহিল আকৌ ভেলা ঘৰৰ ৰং ধেমালি মনলৈ আহিল আকৌ ভেলা ঘৰৰ ৰং ধেমালি পালেহি পদূলি ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী খালৰ গুমগুমনি। ধন্যবাদ, শুভেচ্ছা থাকিল। মই আচলতে সিদ্ধাৰ্থ দা আছে, কথা পাতিম। বিহু এভাগি প্ৰথমে ভোগালী বিহু ওলগ জনালো অসমবাসীলৈ। সকলো ভালে থাকক এয়া কামনা ৰাখিছো। ইয়ে বোলে বিহু থেংক ইউ। ৰূপকদা কি কব, কি পৰিৱেশ? খুব ভাল লাগিছে। সাংস্কৃতিক শোভাযাত্ৰা লোকেল লোকাৰণ্য হৈছে। মাননীয় মন্ত্ৰী পীযুষ ডাঙৰীয়াই আজি শুভ উদ্বোধন কৰিছে। কেইবাগৰাকী অসমৰ স্বনামধন্য শিল্পী আছে। সকলো ৰাইজ ওলাই আহিছে। বিভিন্ন ভাষা ভাষীৰ লোক জনগোষ্ঠীৰ লোকে যি অংশগ্ৰহণ কৰিছে। সকলোৰে এই পৰিৱেশ সুন্দৰ এটা পৰিৱেশ। ভাল লাগিছে। সকলোৱে ভোগালী বিহুত শুভেচ্ছা জ্ঞাপন কৰিছো। মই নগাঁও কলেজৰ ছাত্ৰ আছিলো, ওপৰ ডুমডুমীয়া সত্ৰত ঘৰ। গতিকে এই উৎসাহ, এই উদ্দীপনা দেখি সঁচাকৈ আনন্দিত হৈছো। ধন্যবাদ জনাইছো। ধন্যবাদ। কি কব আচলতে আজি খুব ভাল লাগিছে, খুব ভাল লাগিছে। নিজকে খুব সৌভাগ্যৱান যেন লাগিছে। নেহেৰুবালি এনেকুৱা এখন বাকৰিৰ পৰা আমি সকলোবোৰ একেলগে ওলাই যাব পাৰিছো শোভাযাত্ৰা বুলি। খুব ভাল লাগিছে। সকলোৰে ভাল হওক। ধন্যবাদ। অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আছে, মই তেওঁৰ কাষলৈ যাব বিচাৰিম। প্ৰথমে আপোনাক ভোগালীৰ ওলগ জনালো।
বহুত বহুত ধন্যবাদ আপোনালোকলৈও ৰঙালী ভাল আজি মোৰো দিনটো ভাল যে মোৰ সৌভাগ্য যে এইদৰে আহিব পাইছো সময় মিলাব পাৰিলো আৰু আহি খুবেই বেছি ভাল লাগিছে শিল্পীগৰাকী শ্যামন্তিকা শৰ্মা মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ যি আচলতে যি নেহেৰুবালি যি সাংস্কৃতিক শোভাযাত্ৰা বৰ্তমান উলিওৱাইছে তাৰ পৰিৱেশ দেখুৱাইছো এক বৰ্ণিল শোভাযাত্ৰা আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ ঘটিছে আৰু এই শোভাযাত্ৰাত মই দেখুৱাই গৈছো কেইবাগৰাকী শিল্পীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই যি সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰিছে আৰু কেইবাগৰাকী শিল্পী আহি ইয়াত উপস্থিত হৈছেহি আৰু মই বৰ্তমান দেখুৱাই গৈছো ইয়াৰ সামগ্ৰিক পৰিৱেশ আৰু এই পবিত্ৰ শোভাযাত্ৰাৰ পৰা সকলোৰে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সকলোকে ভগৱানে ভালে ৰাখক জীৱন ভূৰে ভূৰে আপুনি এগৰাকী নগৈ আজি কেনেকুৱা লাগিছে আজি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো ইয়াতে বহুতো শিল্পী পাইছো আৰু মাননীয় বিধায়ক মহোদয় মাননীয় মন্ত্ৰী মহোদয় আজি সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে গতিকে এই শোভাযাত্ৰাত মই যে অংশীদাৰ হ'বলৈ পাইছো সঁচাই গৌৰৱ অনুভৱ কৰিছো নগাঁও ল'ৰা নগাঁও সন্তান হিচাপে নিশ্চয়কৈ এয়া আছিলে মোহন কেওট দীপজ্যোতি কেওট আৰু সকলোৱে আচলতে উৎফুল্লিত হৈ পৰিছে আচলতে যি সুন্দৰ পৰিৱেশ আচলতে নেহেৰুবালিত বৰ্তমান এক উখল মাখল পৰিৱেশ বুলি ক'ব লাগিব আৰু উখল মাখল পৰিৱেশৰ মাজতে যি সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ দৃশ্য আমি দেখুৱাই গৈছো শিল্পী কৃষ্ণমণি নাথে টকা বজাই আছিলে বিহু নাচ যি বিহু নাচি আছে মই দেখুৱাই গৈছো আচলতে পৰিৱেশ এয়া নেহেৰুবালি যি ভোগালী বিহু পদৰ লগা ভোগালী বিহু ভোগালী বিহু উৎসৱৰ পৰিৱেশ মই দেখুৱাইছো এক সুন্দৰ পৰিৱেশ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ ঘটিছে কি কব আজি কেনেকুৱা লাগিছে এই পৰিৱেশ সুন্দৰ এটা পৰিৱেশ এই নগা ভোগালী বিহু উৎসৱত এনেকুৱা এটা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব পৰা আমি নিশ্চয় ভাল লাগিছে নগাঁওবাসী ৰাইজ আৰু অসমবাসী ৰাইজক গোৰ্খা নেপালী সমাজ হৈ পেলাই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো এয়া আমাৰ সমন্বয়ৰ প্ৰতীক দেখুৱাইছো এয়া আছে নেপালী জনগোষ্ঠী এয়া নেপালী জনগোষ্ঠী সমাহাৰ তাৰ লগে লগে দেখুৱাইছো এয়া আচলতে বিহু মই আৰু দেখুৱাম পিছফালে আৰু বিভিন্ন জাতি জনগোষ্ঠী আছে তেওঁলোকৰ যিহেতু ইয়াত মাওৰীৰ সন্মিলন সেই মাওৰীৰ সন্মিলনো ইয়াত ওলাই আহিছে আৰু চহৰৰ নগাঁও চহৰৰ যি ৰাজপথ এই ৰাজপথ বৰ্তমান উখল মাখল হৈ পৰিছে বুলি ক'ব লাগিব যিহেতু এই যি ভোগালী বিহু ঐতিহ্য আছে আপোনালোকে আজি ইয়াত অংশগ্ৰহণ কৰিছে কি ক'ব আজি খুবেই ভাল লাগিছে আমি গোটেই সমাজে আহিছোঁ আৰু সকলো আমি ভোগালী বিহুৰ উৎসৱ পালন কৰি আছোঁ আপোনালোকে ক'ৰ পৰা আহিছে আমি সদৰ নগাঁও মাৰোৱাৰী সমাজ এয়া আচলতে দেখুৱাইছো সদৰ নগাঁও মাৰোৱাৰী সমাজ আৰু মই ক'ব লাগিব যে বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ হৈছে আৰু নেহেৰুবালি বাকৰিৰ পৰা আমি যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ